নমস্কাৰ। আজি ২০ জুন ৰাভা দিৱসৰ সকলোকে শুভেচ্ছা জনাই মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম তুমি কলাগুৰু। তুমি মানুহৰ হৃদয়ে হৃদয়ে মুখে মুখে কিতাপৰ পাতে পাতে। তুমি কলাগুৰু বিষ্ণু ৰাভা। তুমি অমৰ হলা গীত মাত নৃত্যৰে। তোমাৰ গুণ বিয়পি আছে আজি বিশ্বজুৰি। অসমীয়া জাতিৰ সংস্কৃতিৰ সাহিত্যৰ উন্নতি হকে যি কৰিলা সেয়া চিৰ স্মৰণীয় হৈ আছে। তুমি এনে এজন ব্যক্তি আছিলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন কৰি জগত জিলিকাই গলা। সেই কলাগুৰু তুমি গীত মাততে নহয় খেলা ধূলাতো পাৰ্গত আছিলা। তুমি কলেজত পঢ়ি থকাৰ সময়তে মনে মনে স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিলা। সেয়াও আমি শুনিছো কিতাপৰ পাতে পাতে মানুহৰ মুখে মুখে। তোমাৰ কমৰ সাহ আছিল নে ব্ৰিটিছৰ পতাকা এৰুৱাই জাতীয় পতাকাখন আঁৰি দিছিলা? সেইবাবে ব্ৰিটিছ চোৰাংচোৰাই তোমাক বিচাৰি ফুৰিছিল। তুমি অতি গোপনে অসমলৈ আহি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলি গলা। তদুপৰি তুমি এজন মুক্তি যুঁজাৰু আছিলা। তোমাৰ লগতে সকলো মুক্তি যুঁজাৰু প্ৰণাম জনালো। হে মহান গুৰু, তোমাৰ অনন্য প্ৰতিভাক স্বীকৃতি প্ৰদান কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱে তোমাক কলাগুৰু উপাধিৰে সন্মান জনাইছিল। তুমি আমাৰ মন মন্দিৰৰ দেৱতা। তোমাৰ বাবে অসমীয়া জাতিৰ দুৱাৰ সদায় খোলা। তুমি আকৌ অহা আমাৰ মাজলৈ ধ্বংস হব ধৰা নৱপ্ৰজন্মক সৎপথে আগুৱাই নিবলৈ। তুমি আজি মৰিও অমৰ হলা। তুমি আকৌ আহা তুমি। সেই কলাগুৰু বিষ্ণু ৰাভা, আকৌ আহা তুমি। ধন্যবাদ।